কৰিলে অহংকাৰ হৈ যায়। সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাক জানিব। আপুনি যিদিনালৈকে মই কৰিছোঁ বুলি ভাবিব সেইদিনালৈকে আপোনাৰ অহংকাৰ লগত থাকিব। গতিকে আপুনি কৰ্ম কৰি মনৰ কামনা পূৰণ কৰিব নোৱাৰিব। আৰু মনৰ কামনা পূৰণ নহ'লে আপুনি খোলা হাঁহি মাৰিব নোৱাৰিব। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, আয়ুস নাবাঢ়ে, কমনীয়তা নাবাঢ়ে। বাইবেলত কৈছে মেৰি হাৰ্ট doeth good like a medicine, a broken heart dry the bone. যাৰ অন্তৰত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব। যাৰ অন্তৰত দুখ বেদনা থাকে আৰু ভীমুখ হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দ থাকিব। এই তথ্য দি আছে, মনত ৰাখিব কথা। আমি সেই আদৰ্শৰে যাতে আমি পৰিয়ালবৰ্গ নিজেও যাতে চলিব পাৰোঁ। সেইকাৰণে ইয়াত মাত্ৰ এটা আখ্যানৰ যোগেদি কথাখিনি কৈছে, উপদেশখিনি আমাক নীতিৰ উপদেশ দি আছে, আধ্যাত্মিকতাৰ উপদেশ দি আছে। সেই উপদেশবিলাক ইয়াৰ পৰা আমি বুটলি ল'ব লাগিব। প্ৰীতি কৰি দৈত্যক